নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে কিন্তু ইতিমধ্যে বহুতে কমেন্ট কৰি সুধি আছে, দাদা আমি জিঅ'টেক গড়খন কেতিয়া লাভ কৰিব পাৰিম, কিমান টকা বাজেটৰ গড়খন লাভ কৰিব পাৰিম। আৰু চৰকাৰে কিন্তু এতিয়ালৈকে আপোনালোকক সঁচা কথা যিটো আপোনালোকে কিন্তু অফিচিয়েলি এনাউন্সমেন্ট কৰা নাই যে আমি আমুক তাৰিখৰ পৰা আপোনালোকক গড় দিয়াটো ষ্টাৰ্ট কৰিম। বা বৰ্তমান আপোনালোকৰ এটা স্কেম কিন্তু আপোনালোকৰ আৰম্ভ হৈ যাব। প্ৰথমতে ধৰি লওক এতিয়া আপোনালোকৰ নিযুত মইনা আঁচনি, বাবু আঁচনি, তাৰপিছত আপোনালোকৰ অৰুণোদয় স্কেম, তাৰপিছত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম, তাৰপিছত চাগে আপোনাৰ হ'ব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ মানে যিসকল মহিলাসকলে 10,000 টকাৰ চেক পাইছিলে, তো সেইসকল এনেকৈ লাহে লাহে কিন্তু আপোনালোকে সেইকেইটা আৰম্ভ হৈ থাকিব। মানে লাহে লাহে এটা মানে আপোনালোকৰ আঁচনি আৰম্ভ হৈয়ে গৈ থাকিব। আৰু কেতিয়াবা জানো আপোনালোকক সেই ঘৰৰ পইচাটো দিয়া, সেইটো কিন্তু এতিয়ালৈকে আপোনালোকক চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোক এনাউন্সমেন্ট জাৰি কৰা নাই যে আমি আমুক তাৰিখৰ পৰা আপোনালোকক পইচাটো দিয়াটো ষ্টাৰ্ট কৰিম বা ইমান টকা বাজেটৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 15 লাখ হিতাধিকাৰীসকলে বৰ্তমান কিন্তু আপোনালোকে চৰকাৰী কৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া ধৰি লওক আপোনালোকৰ 2022 পৰা আজি 2026 চলি আছে, এই 3টা বছৰৰ ভিতৰত আপোনালোকে কিমানজন মানুহে এপ্লাই কৰিছিলে বা কিমানজন মানুহৰটো ৰিজেক্ট গৈছে। বহুতে কিন্তু এতিয়ালৈকে আপোনালোকে পকী ঘৰৰ পৰা, চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত হৈ আছে। আপোনালোকে চাব পাৰিব যে 3 বছৰৰ ভিতৰত কিমানজন মানুহে এপ্লাই কৰিছিলে, কিমানজন মানুহৰটো ৰিজেক্ট কৰিছে, কিমানজন মানুহৰটো একচেপ্ট কৰিছে। তো সেইসকলৰ কিন্তু আপোনালোকৰ প্ৰথমতে 2023 পৰা আজি 2026 চলি আছে, এই 3টা বছৰৰ ভিতৰত যিসকল হিতাধিকাৰী আপোনালোকে আবেদন কৰিছিলে, তো সেইসকল হিতাধিকাৰী কিন্তু আপোনালোকে অতি সোনকালে, অৰ্থাৎ চৰকাৰৰ মানে ৰুলছ মতে বা চৰকাৰৰ নিৰ্দেশ মতে বা চৰকাৰে কোৱা মতে আমি জানিব পাৰিছো যে আপোনালোকে সোনকালে আপোনালোকে ধৰি লওক এইটো বছৰতে চাগে আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন বা চৰকাৰী মানে ঘৰবিলাক আপোনালোকক বিলোৱাবলৈ চৰকাৰৰ তৰফৰ পৰা আপোনালোকক প্ৰথম কিস্তিৰ ধন আপোনালোকৰ একাউণ্টত জমা হোৱাৰ খুব চান্স আছে। গতিকে আপোনালোকে প্ৰথমতে এটা কথা লক্ষ্য কৰিব, বহুতে কিন্তু আপোনালোকে এতিয়া মানে আপোনালোকৰ মানে তৰফৰ পৰা কুৱেশ্যন বিলাক আহে, মই ইমানখিনি আপোনালোকক মানে ৰিপ্লাইও দিব নোৱাৰো, সেইকাৰণে ভাবিছো যে এটা ভিডিঅ'তে আপোনালোকক জনাই দিম। বহুতে আপোনালোকে কমেন্ট কৰি সুধি থাকে যে আপুনি যিটো লিংকত মানে লিংক যিটো দিছে সেই লিংকত আমাৰ মানে নট ডাটা ফাউণ্ড বুলি দেখুৱাইছে। আপোনালোকে সেইসকলক মই ডাইৰেক্টলি আপোনালোকক কৈ দিছো যে আপোনালোকে চাব, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে সকলোৱে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। আৰু মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ বা যিবিলাকৰ বনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে কিবা নহয় কিবা এটা আপ টু ডেট কৰিয়ে থাকো। আৰু সকলো খবৰৰ লগত বা সকলো লিংকৰ লগত বা সকলো আঁচনিৰ লগত আপোনালোকে সংযুক্ত হ'বলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো এতিয়া আপোনালোকৰ মেইন কথাটো হ'ল যে আপোনালোকে জিঅ'টেক কৰা 13 লাখ হিতাধিকাৰী কিন্তু বৰ্তমানো আপোনালোকৰ জিঅ'টেক ঘৰৰ একো এনাউন্সমেন্ট জাৰি কৰা নাই বা আপোনালোকৰ জিঅ'টেকিং কৰাৰ সময়তে আপোনালোকে KYC সম্পন্ন কৰিছিলে নিজৰ মোবাইলৰ জৰিয়তে। ইতিমধ্যে আপোনালোকৰ ধৰি লওক আগতে মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকৰ বহুতো এপ্লাই আহে, তাত কিন্তু আপোনালোকৰ বহুত মানুহে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰে। ধৰি লওক আপোনালোকৰ 2000 যদি গড় আহে, আপোনালোকে 5000 বা 10,000 মানুহে আপোনালোকে এপ্লাই কৰি থৈ দিয়ে। বা আপোনালোকৰ ধৰি লওক আগতে ইমানখিনি মানুহে জনা নাছিল, বৰ্তমান আপোনালোকৰ জিঅ'টেকিং যিটো সেল্ফ সাৰ্ভে হৈছে সেইটো আপোনালোকে নিজৰ ঘৰৰ কাৰণে আপোনালোকে নিজে জিঅ'টেকিং কৰিছে বা আমাৰ হতুৱাই কৰিছে বা চৰকাৰী ওন বিষয়াৰ হতুৱাই কৰিছে বা ওন মানে আপোনালোকৰ নিউজ ৰিপৰ্টাৰৰ ভিডিঅ' চাই আপোনালোকে এপ্লাই কৰিছে। কিন্তু আপোনালোকে বহুতো মানুহে কিন্তু এপ্লাই কৰিছে নিজৰ ঘৰৰ কাৰণে। সকলোৱে কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে কেতিয়া পাব বা কেতিয়া নাপাব সেই বিষয়ে কিন্তু চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ এনাউন্সমেন্ট জাৰি কৰা নাই। আৰু বৰ্তমান কিন্তু আপোনালোকে যিসকল হিতাধিকাৰীয়ে জিঅ'টেকিং কৰিছিলে, তো সেইসকলৰ কিন্তু আপোনালোকৰ KYC যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ ওলাইছিলে। সেইকাৰণে মই সেই ভিডিঅ'টো আপোনালোকে কাইলৈ বাৰু পাই যাব যে আপোনালোকৰ সেই লিষ্টখনত নাম আছে নে নাই। সেই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আপোনালোকে লিষ্টখন বা গড়খন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত আছে, প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।